ইয়াত কি কৈছে চোৱা ইয়াত কৈছে যে 39.003 পৰা 38.3 বিয়োগ কৰা সো দশমিকৰ বিয়োগ হয় কেনেকৈ বিয়োগ কৰিব লাগে মনোযোগেৰে চোৱা ইয়াত আমি ডাঙৰটো ওপৰত পাতি ল'ব লাগিব মানে যেহেতু ইয়াৰ পৰা বুলি কৈছে ইয়াৰ পৰা মানে এটো 39.003 ৰ পৰা মানে এটো আমি ওপৰত পাতি ল'ব লাগিব এটো তোমালোকে মনত ৰাখিবা ঠিক আছে সো আমি এতিয়া পাতি লৈছো এখানে 39.003 আকৌ ইফালে 38.3 সো এটা কি কৰিব লাগিব যেহেতু এটো খালি হৈ থাকিলে আৰু দশমিকৰ পিছত 0 দিলেও আকো আপত্তি নাথাকে আমি এনেকে 0 দিব পাৰো আৰু যেটো মাইনাস কৰিবলৈ কৈছে এনেকে মাইনাস কৰি দিও সো মাইনাস কৰি দিলে আমাৰ হ'বগে কি 3 ৰ পৰা 0 গলে 3 এ থাকিব 0 পৰা 0 গলে 0 থাকিব আৰু ইয়াত 0 ৰ পৰা 3 না যায় কি কৰিব লাগিব ইয়াৰ পৰা আমি 1 এটা ধাৰ কৰি লম ইয়াত হ'বগে 10 ইয়াত থাকিবগে 8 এটো তোমালোকে জানাই চাগে সো আমি এটো 10 বুলি ভাবি ললো 10 ৰ পৰা 3 গলে 7 কে দশমিকৰ কোনে কোনে দশমিক বহোৱা এফালে 8 থাকিলে এফালে 1 গুচি গল যেহেতু 8 ৰ পৰা 8 গলে 0 আৰু 3 ৰ পৰা 3 গলে 0 অৰ্থাৎ আমি কি পালো 0.703 সো 0.703 কোনটো হয় অপচন 1 অপচন 1 টো হৈছে 0.703 এইটো আমাৰ শুদ্ধ উত্তৰ